এজন ৰাজনীতিবিদ হিচাপে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতি খুব ওচৰৰ পৰা পাইছোঁ আৰু খুব ভালদৰে বুজি পাওঁ। প্ৰথম দিনৰ পৰা জুবিনদাৰ সম্পৰ্কত 19 ছেপ্টেম্বৰৰ পৰা তেওঁ কেনেদৰে আগবাঢ়ি গৈছে, প্ৰতিটো ক্ষণত প্ৰতিটো সময়ত মই চকু দি আছোঁ। যিহেতু আমি বৃহত্তৰ স্বাৰ্থত জুবিনদাৰ ন্যায় দাবীত আমি সমগ্ৰ অসমৰ ৰাইজৰ লগত আছোঁ। প্ৰতিটো সময়ত কথা কোৱা বা চৰকাৰৰ ওপৰত মুখ্যমন্ত্ৰীৰ ওপৰত অভিযোগ আনা মোৰ উদ্দেশ্য নহয়। কিন্তু শেহতীয়াভাৱে আমাক যেন লাগিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিন দাক আমি সকলোৱে যিমান শ্ৰদ্ধা কৰোঁ তেওঁ নকৰে। আৰু সৰু সৰুকৈ যথেষ্ট উদাহৰণ আছে। আৰু শেষত গৈ আৰু এটা উদাহৰণ আমি দেখা পাইছোঁ যে যিবোৰ কথা আজি চাৰ্জশ্বিট সম্পৰ্কত যি ওলাইছে তাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতি স্পষ্ট। ন্যায় নহয়, জুবিনদাৰ চৰিত্ৰ হনন তেখেতে বিচাৰে। অসমৰ সমাজৰ মাজত আজিৰ তাৰিখত জুবিনদাই যি স্থান লাভ কৰিছে, পৰৱৰ্তী দিনত সেই স্থানটো নাইকিয়া হৈ যায়। তাৰ বাবে তেওঁ এটা কৌশলেৰে নিজৰ ৰাজনীতি আৰম্ভ কৰিছে। পৰৱৰ্তী সময়ত জুবিনদাৰ যি তেওঁৰ যি লেগেচি, তেওঁৰ যে আমাৰ অসমীয়া সমাজৰ ওপৰত যি প্ৰভাৱ এৰি থৈ গৈছে, সেইখিনি যে মানুহে পাহৰি যায়, বেলেগ দৃষ্টিৰে চায়, তাৰ বাবে তেওঁ চেষ্টা কৰিছে। আৰু সেইকাৰণে আমাৰ সামূহিক দায়িত্ব, জুবিনদাৰ আমাৰ অসমৰ কাঞ্চনজংঘা, জুবিনদাৰ ক্ষেত্ৰত আমি সকলোৱে ন্যায় বিচাৰোঁ। জুবিনদাৰ চৰিত্ৰ হনন আমি নিবিচাৰোঁ। আৰু জুবিনদাৰ ওপৰত, তেওঁৰ ব্যক্তিত্বৰ ওপৰত, তেওঁৰ জীৱনৰ ওপৰত যি কলা দাগ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগাবলৈ চেষ্টা কৰিছে, আমি গৰিহণা দিছোঁ। আৰু মই কৈছোঁ যে তেখেতৰ ৰাজনীতি মই ওচৰৰ পৰা পাইছোঁ আৰু তেখেতৰ ৰাজনীতি আমি ভালদৰে চিনি পাওঁ। তেওঁ যিকোনো পৰ্যায়লৈ যাব পাৰে। নিজৰ ৰাজনৈতিক উদ্দেশ্য সফল কৰিবলৈ তেওঁ পৰিয়ালৰ ওপৰতো ব্লেকমেইল কৰিব পাৰে, অনুৰাগীসকলৰ ওপৰতো ব্লেকমেইল কৰিব পাৰে। জোৰ জবৰদস্ত কৰি সকলোৰ ওপৰত তেওঁ হেঁচা দিব পাৰে। সেইকাৰণে এই সময়ত আমি সকলোৱে একত্ৰিত হ'ব লাগিব, সজাগ হ'ব লাগিব, সতৰ্ক হ'ব লাগিব। জুবিনদাৰ পৰিয়াল বা অনুৰাগী বা সমৰ্থক বা তেখেতৰ আমাৰ সমাজত এৰি থৈ যোৱা যে প্ৰভাৱ, তাৰ ওপৰত কোনোবা ওপৰত আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কলা দাগ বা তেওঁলোকৰ ৰাজনৈতিক হেঁচা প্ৰয়োগ হ'বলৈ নিদিওঁ, ব্যৱহাৰ কৰিবলৈ নিদিওঁ।